Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. A telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. The first article is Safeguarding Northeast Food Bowl. সাইডত এখন পিকচাৰ লগাই দিছো এইখন মই ভিজন আইএছৰ মান্থলি মেগাজিনৰ পৰা লৈছো স্টেপস টেকেন ফৰ ক্লাইমেট ৰেজিলিয়েন্ট ফাৰ্মিং এটো মানে যেতিয়া আমি আৰ্টিকেলটো পঢ়ি যাম তেতিয়া আপোনালোকে গম পাই থাকিব যে এই বস্তুখিনি কোনখিনি আপোনাৰ পাৰ্টত কাম আহিব মই কৈ দিম বাৰু ঠিক আছে লেটস ষ্টাৰ্ট সো নৰ্থ ইষ্ট ইণ্ডিয়া আ ৰিজন of rich biodiversity হয়নে সকলোৱে জানে যে আমাৰ নৰ্থ ইষ্টখন কিমান বায়োডাইভাৰ্স হয় কিমান ৰিচ হয় বায়োডাইভাৰ্সিটি ফালৰ পৰা আৰু আমাৰ কি হয় আমাৰ বহুত কালচাৰেল হেৰিটেজ সাইটছো আছে কিন্তু আনলাকিলি আমাৰ কি হৈছে ক্লাইমেট চেঞ্জটোৱে বহুত এটা নেগেটিভ ইম্পেক্ট পেলাই আছে বিশেষকৈ কিহৰ ওপৰত যে আমাৰ যেটো ইন্ডিজিনিয়াস ফুড সিস্টেমস হয়নে আমি নৰ্থ ইষ্টখন যেটো বায়োডাইভাৰ্স হয় গতিকে আমাৰ ফুড ভেৰাইটি মানে ফুডৰো বহুত ভেৰাইটি আছে আমাৰ নৰ্থ ইষ্টত বাট আমাৰ ক্লাইমেট চেঞ্জৰ কাৰণে আমাৰ সেই ভেৰাইটি অফ ফুড যেটো আমাৰ ইন্ডিজিনিয়াস ফুড সিস্টেম সেই বস্তুটোক ইম্পেক্ট কৰিছে হয়নে ইয়াতে কিছুমান এতিয়া ৰিজনস আছে যে কিয় নৰ্থ ইষ্টত এনেকুৱা মানে হৈ আছে মানে ক্লাইমেট চেঞ্জটোৱে কিয় ইমান ইজিলি ইম্পেক্ট পেলাব পাৰিছে আমাৰ নৰ্থ ইষ্ট পাৰ্টটো তো চাওক আমাৰ ৰিজিয়নটো কি হয় যে আমাৰ যেটো এগ্ৰিকালচাৰ হয়নে সো এগ্ৰিকালচাৰ ইজ দা বেকবোন অফ আৱাৰ ষ্টেট সো এগ্ৰিকালচাৰটো যেহেতু আমাৰ মনসুনৰ ওপৰত হেভিলি মানে ডিপেন্ড কৰে গতিকে আমাৰ এতিয়া কি হৈ আছে ক্লাইমেট চেঞ্জ মানে কি ৰেইনফলটো এৰাটি হৈ আছে নে নাই গতিকে যেহেতু ৰেইনফলৰ ওপৰতে ডিপেন্ড কৰে আৰু সেই ৰেইনফলটোৱে কি হৈ আছে এতিয়া আমাৰ মানে যে ক্লাইমেট চেঞ্জ হোৱাৰ ফলত তাৰ যেটো কন্টিনিউটি যেটো মানে সেই বস্তুটোত এটা বাধা আহি পৰিছে গতিকে সেই এগ্ৰিকালচাৰটো আলটিমেটলি হাৰ্ম হৈছে তো চাওক তাৰ পিছত আহিছে আপোনাৰ যে ক্লাইমেট চেঞ্জৰ ফলত আৰু কি হ'ব পাৰে ফ্লাড এণ্ড ড্ৰটছ হয় সেইটোৱে ক্ৰপ ফেইলিয়াৰ কৰিছে তাৰ পিছত চাওক যেতিয়া আমাৰ টেম্পাৰেচাৰ ইনক্ৰিজ হয় সেইটোৱে কিহত আপোনাৰ কন্ট্ৰিবিউট কৰে জানেনে যে আমাৰ যিবিলাক পেষ্ট থাকে যিবিলাক পোক পৰুৱা সেইবিলাকৰ মানে সোনকালে আপোনাৰ মানে সিহঁতৰ গ্ৰোথটো বেছি সোনকালে হ'ব পাৰে ওকে সো যে ৰিপ্ৰডাক্টিভ ৰেটটো বেছি হৈ যায় তেওঁলোকৰ যেতিয়া টেম্পাৰেচাৰটো বাঢ়ে লগে লগে ডিজিজ বিলাকো ষ্টাৰ্ট হৈ যায় পেষ্ট বিলাকে যেতিয়া এটেক কৰিব গছ বিলাকত আমাৰ যিবিলাক ধৰক ইন্ডিজিনিয়াস আমাৰ যিবিলাক প্লেন্টস আছে সেইবিলাকত হাৰ্ম কৰিব হয়নে গতিকে সেইটোৱে হাৰ্ম কৰিছে তাৰ পিছতে ৰাইজিং টেম্পাৰেচাৰ আৰ অল্টাৰিং দা গ্ৰোথ সাইকেলস অফ ক্ৰপস এণ্ড শিফটিং সিজনেল পেটাৰ্নস আৰু যেটো আমাৰ নৰ্মেল গ্ৰোথ সাইকেল থাকে সেইটোতো ইম্পেক্ট পেলাইছে যেনেকুৱা ধৰক আমাৰ যে এটা জেড সেশন বুলি থাকে নহয় সেই জেড সেশনত আমি বিভিন্ন ধৰণৰ ধৰক তৰমুজ এনেকুৱা ধৰণৰ পাচলি আমি গ্ৰো কৰিব পাৰো আচলতে কিন্তু যেতিয়া টেম্পাৰেচাৰটো ৰাইজ হৈ থাকিব আচলতে জেড সেশনটোত ইমান মানে সেই নাথাকে মানে ইমান গৰম নাথাকে মানে কিন্তু সেই সিজনটো যদি গৰমে হৈ থাকে বিকজ গমে পাইছে যে আমাৰ গৰমটো বাঢ়িহে গৈ আছে হয় নে নহয় গতিকে সেই সিজনটোক যেন কোনোবাখিনিত হাৰ্ম কৰিছে সেই ক্ৰপ খিনিয়ে মানে এডজাস্ট হ'ব পৰা নাই সেই টেম্পাৰেচাৰ খিনিৰ কাৰণে গতিকে ৰাইজিং টেম্পাৰেচাৰটোৱে আমাৰ গ্ৰোথ সাইকেলটো কি কৰিছে হাৰ্ম কৰিছে warmer conditions are making it harder for for farmers to predict optimal planting and harvesting times আৰু যেটো গৰম পৰিছে নহয় সেই গৰমটোৱেও আমাৰ ফাৰ্মাৰ্স বিলাক জানেইতো ফাৰ্মাৰ্স বিলাকে কিমান হাৰ্ড ওয়াৰ্ক কৰিব লাগে পথাৰত থাকি হয়নে গতিকে যেতিয়া আমাৰ কন্ডিশনসটো যেতিয়া আমাৰ টেম্পাৰেচাৰটো বহুত বেছি গৰম হৈ যায় তেওঁলোকৰ কাৰণেও কিন্তু ধৰক হাৰ্ভেস্ট কৰা টাইমত হওক বা খেতি কৰা টাইমত হওক এইবিলাক সময়ত তেওঁলোকে বহুতখিনি মানে কষ্ট পাই আছে আচলতে তেতিয়া কি হ'ব যেতিয়া আউটপুটটো ঠিক নহব যেতিয়া মানুহ এজনে নিজৰ এফিচিয়েন্সি মতে কাম কৰিব নোৱাৰিব তেতিয়া সেই আউটপুটটো সেই ঠিক তেনেকুৱাই হ'ব কেনেকুৱা ধৰণৰ ইম্পেক্ট পৰিছে যে আমাৰ সেই ৰিচ বায়োডাইভাৰ্সিটি যেটো আমাৰ নৰ্থ ইষ্টৰ তাৰ হেইটো থ্ৰেটেন কৰিছে
তাৰপিছতে যেটো ইন্ডিজিনিয়াস ফুড সিস্টেম হেতুত হার্ম কৰিছে তাৰপিছত আপোনাৰ আমাৰ কি হয় আৰু বায়োডাইভাৰ্স বুলি কৈছো অলৰেডি হয়নে ইয়াতে মেডিচিনেল প্লান্টসও বহুতখিনি পোৱা যায় গতিকে সেই ক্লাইমেট চেঞ্জ হোৱাৰ ফলত আমাৰ সেই মেডিচিনেল প্লান্টস বিলাকৰ যেটো গ্ৰোথ হেতু কমাইছে নহয়তো কিছুমান এক্সটিংক্ট হৈ গৈছে সেই মানে টেম্পাৰেচাৰটো মানে বিয়াৰ কৰিব নোৱাৰি পেলাই তাৰপিছত এগ্ৰিকালচাৰৰ প্ৰডাক্টিভিটিটো কমি গৈছে লাহে লাহে আমাৰ নৰ্থ ইষ্টত তাৰপিছতে তাৰ লগে লগে আৰু কিছুমান বেলেগ বেলেগ ধৰণৰ ইম্পেক্ট আহিছে চাওক যেতিয়া আনসাৰটো লিখিব অকল ধৰক ক্লাইমেট চেঞ্জৰ ভিতৰতে নাথাকিব আপোনালোকে কিছুমান বেলেগ বস্তু মানে আনিব ট্ৰাই কৰিব যেনেকুৱা ধৰক মানে যেতিয়া আমাৰ খাদ্য বস্তুৰ নাটনি হয় তেতিয়া কি হয় malnutrition হয় নে হেলথ ইম্পেক্টটো লিখি দিলে বস্তুটো সো ফুড ইনসিকিউৰিটি হোৱাৰ লগে লগে আমাৰ malnutritionটো আহি গ'ল তাৰপিছত ইকনমিক হাৰ্ডশ্বিপ আহিলে ফাৰ্মাৰ্স খিনি এটোটো গমে পাইছে হয়নে গতিকে অল্টাৰনেটিভ লাইভলিহুডে মানে লাইভলিহুড এটা বিচাৰিব লগা হ'ল ফাৰ্মাৰ্স বিলাকে গতিকে কি হ'ল আমাৰ মাইগ্ৰেচন হ'ল হয়নে সো মাইগ্ৰেচন হোৱাৰ লগে লগে কি হ'ল যে তেওঁলোকৰ যিখন সোসাইটিত বাস কৰি আছিল যেটো কালচাৰ তেওঁলোকে মানে জীৱনটো জীয়াই আছিল সেই কালচাৰেল টাইটো কোনোবাখিনিত ব্ৰেক হৈ থাকিল বিকজ তেওঁলোকে মাইগ্ৰেট কৰিব লগা হ'ল গতিকে যেটো সোশিয়েল এটা হে আছিল মানে বাইন্ডিং আছিল হেতু ভাগি থাকিলে বুজি পাইছে গতিকে কোৰ পৰা কলৈ আনসাৰটো নি আছে চাওকচোন গতিকে হেইটো বস্তু যে আপোনালোকে আনসাৰ এটা লিখিব লাগিলে অকল এটা দিশতে গুৰুত্ব দি থাকিলে নহব আপুনি গোটেই মানে ভেৰিয়াছ ডাইমেনশনৰ ফালৰ পৰা আপুনি আনসাৰটো যেতিয়া বনাই উঠিব তেতিয়াহে আনসাৰটো মানে চাৰিওফালৰ পৰা পাৰফেক্ট হ'ব ওকে সো হেলথৰ কথা লিখিলে আপুনি হয়নে তাৰপিছত ইকনমিক হাৰ্ডশ্বিপৰ কথা লিখিলে কালচাৰেল টাইৰ কথা লিখিলে হয়নে গতিকে বা সোশিয়েল বন্ডিংটো ভাঙি গ'ল সেইখিনিও লিখিলে ক্লাইমেট চেঞ্জৰ কি ইম্পেক্ট হেতুটো লিখিলেই বাৰু হয়নে গতিকে হেনেকুৱা ধৰণৰ কথাবিলাক তাৰপিছত মই ইয়াতে পইণ্ট কিটা দিছো আপোনালোকে আৰু অকমান এট্ৰাক্টেড কৰিব ট্ৰাই কৰক বস্তুটো যাতে অকমান ধৰক হেডিং টাইপ হৈ থাকে ন মই জাস্ট মানে মেইন পইণ্টছ বিলাকহে উলিয়াই দিছো আৰু পাৰিলে আপোনালোকে আকৌ মানে নিজাকে লিখিলে বেছি ভাল হয় বস্তুবিলাক তাৰপিছত চাব to address the issue a comprehensive and multifaceted approach is paramount আৰু এনেকুৱা ধৰণৰ ইস্যু বিলাকক আমি সলভ কৰিব লাগিলে আমাক কিছুমান এপ্ৰোচৰ মানে দৰকাৰ হয় যেনেকুৱা ধৰক adoption and promotion of sustainable and climate resilient agricultural practices এইখিনিত আপোনালোকে ধৰক এনেকে দিলে হয় না adoption of climate resilient agricultural practices ইয়াতে আপোনাক মই যে ফটোখন ইনক্লুড কৰিছো ভিজনৰ পৰা এইকিটা ইনক্লুড কৰি দিলে আপোনালোকে যে national innovations in climate resilient agriculture তাৰপিছত আপোনাৰ এইটো নিক্ৰা বুলি কয় এইটো ইক্ৰিসেট বুলি কয় পঢ়ি চাব পিডিএফ টো দিমে টেলিগ্ৰামত এনেকা আপোনালোকে কেইটামান এড কৰি দিলে কেতে বস্তুটো কি হল ষ্টুডেন্ট জনে বহুত মানে ডেপথ নলেজ আছে হয়নে তাৰপিছত চাওক by promoting methods such as agroforestry সবেই জানে হয়নে agroforestry আমি কি কৰিব পাৰো প্ৰমোট কৰিব পাৰো crop diversification হয়নে আমি মনোক্ৰপিং নকৰি যদি আমি ডাইভাৰ্স ক্ৰপ প্ৰডিউস কৰিব ষ্টাৰ্ট কৰো তেতিয়াও আমাৰ সেই বায়োডাইভাৰ্সিটিটো কন্টিনিউ হৈ থাকিব তাৰপিছতে আমি অৰ্গেনিক ফাৰ্মিং কৰিব পাৰো হয়নে তাৰপিছত ফাৰ্মাৰ্স বিলাকক আমি এম্পাৱাৰ কৰিব পাৰো কেনেকে উইথ নলেজ এণ্ড ৰিসোৰ্সেছ তেওঁলোকক যদি আমি ধৰক মানে যিবিলাক আমাৰ কি আছে যিবিলাক আমাৰ কি কয় ডিজিটেল প্লেটফৰ্মছ বিলাক আমি ইউজ কৰিব পাৰো ফাৰ্মাৰ্স বিলাকক যাতে আমি নলেজ দিব পাৰো হয়নে সেইবিলাক লৈছে অৱশ্যে বহুতখিনি ষ্টেপ লোৱা গৈছে চৰকাৰৰ ফালৰ পৰা তথাপিতো সেইবিলাকক ইউটিলাইজও কৰিব লাগিব বহুতখিনি ডিজিটেল ডিভাইডো আহি আছে আমাৰ হয়নে তাৰপিছত চাওক আৰ্লি যিখিনি আমাৰ আৰ্লি ৱাৰ্নিং চিষ্টেম সেইখিনিক আমি সেইখিনিৰ ওপৰত ইনভেষ্ট কৰিব লাগিব সো দ্যাট ফাৰ্মাৰ্স বিলাকে গম পায় যে এইখিনি সময়ত যদি আমি মানে হেয়া কৰো খেতি কৰো আমাৰ লছ হ'ব পাৰে গতিকে আৰ্লি ৱাৰ্নিং সিস্টেম যেতিয়া থাকিব তেতিয়া আপুনি টেকনলজি ইউজ কৰিলে যেতিয়া আপুনি এগ্ৰিকালচাৰ কৰিলে হয় নে নহয় ক্লাইমেট স্মাৰ্ট টেকনলজি ইউজ কৰিব লাগিব হয়নে তাৰপিছত আপুনি পলিসি সাপোৰ্টও লাগিব দিয়কচোন গভৰ্ণমেন্টৰ ফালৰ পৰা হেনেকুৱা ধৰণৰ তাৰপিছত আপোনাৰ যিখিনি ট্ৰেডিশনেল নলেজ আছে ধৰক যিখিনি ট্ৰেডিশনেল পিপল বিকজ সিহঁতৰ বহুত মানে এক্সপিৰিয়েন্স আছে একচুয়ালি যে লোকেল এনভায়ৰনমেন্টৰ লগত তেওঁলোকে বহুত বছৰ আগৰ পৰাই বাস কৰি আছে যিহেতু তেওঁলোকৰ এই ক্ষেত্ৰত এই দিশত বহুতখিনি তেওঁলোকৰ জ্ঞান আছে আৰু সেই নলেজ খিনিক আচলতে আমি কি কৰিব লাগে ৰিকগনাইজ কৰিব লাগে ভ্যালু দিব লাগে হয়নে আৰু সেই বস্তুখিনিক আমি যেটো আমি পঢ়ি আহিছো বহুত দিন পঢ়িছো নহয় আমি যে আমাৰ যিখিনি ট্ৰেডিশনেল সিস্টেম ট্ৰেডিশনেল নলেজ সেই বস্তুখিনিক
আমি কি কৰিব লাগে আমি আকৌ মানে সেইখিনিক আকোৱালি ল'ব লাগে লৈ পেলাই আমি টেকনলজিও ইউজ কৰিছো সেইখিনিও ইউজ কৰিছো তেনেকে আমি বেছি আগুৱাই যাব পাৰো আচলতে তাৰপিছতে ক্লাইমেট স্মাৰ্ট এগ্ৰিকালচাৰ টেকনলজি কথা কৈছে অলৰেডি যেনেকুৱা ধৰক ড্ৰট ৰেজিষ্টেণ্ট ক্ৰপছ ন ক্লাইমেট ৰেজিলিয়েণ্ট ক্ৰপছৰ কথা কৈছে তাৰপিছতে আপোনাৰ ইৰিগেশ্যন চিষ্টেমটো এফিচিয়েণ্ট হ'ব লাগে যেনেকুৱা ধৰক কি মাইক্ৰ' ইৰিগেশ্যন আছে আজিকালি ন স্প্ৰিংকলাৰ বা আপোনাৰ ড্ৰিপ ইৰিগেশ্যন এইবিলাকৰ কথাও আপোনালোকে ইনক্লুড কৰিব পাৰে ওকে সাস্টেইনেবল প্ৰসেস হয় এইবিলাক তাৰপিছতে পলিসি সাপোৰ্টৰ কথাটো কৈছে অলৰেডি পলিসি কেইটামান লিখি দিব হয়নে নহয় পলিসি তো আপোনালোকে কৃষিৰ পলিসিৰ বিষয়ে আপোনালোকে জানেই বা যদি নাজানে আপোনালোকে সাৰ্চ কৰিব আৰু সেই পলিসি কেইটা আপোনালোকে সেপাৰেটলি কৰবাত লিখি থৈ দিব আপোনাৰ মান্থলি মেগাজিনে হওক বা এনেকে ৰেগুলাৰ নিউজে হওক সবতে পাই যাব আপোনালোকে এইবিলাক গুগলত আপোনালোকে মাৰিলেও পাই যাব যে স্কিমছ গভৰ্নমেন্ট স্কিমছ ফৰ এগ্ৰিকালচাৰ অৰ ক্লাইমেট ফ্ৰেন্ডলি এগ্ৰিকালচাৰ এনেকে মাৰি দিলে আহি যাব ইউপিএসসি বুলি হেই কৰিব কেৱল সেই স্কিমছটো লিখি পেলাই লাষ্টত ইউপিএসসি টো আপুনি টাইপ কৰিব তেতিয়া আপোনাৰ মানে এক্সাম পাৰ্সপেক্টিভৰ পৰা ওলাই আহিব বস্তুবিলাক empowering communities to develop and implement their adaptation strategies তাৰপিছত কমিউনিটি বিলাকক আমি এম্পাৱাৰ কৰিব লাগিব হয়নে যে ট্ৰেডিশনেল মানুহ বিলাকক আমি এম্পাৱাৰ কৰিব লাগিব যাতে তেওঁলোকে সেই বস্তুখিনি কি কৰিব পাৰে সহজে ইমপ্লিমেন্ট কৰিব পাৰে মানে আলটিমেটলি কি আমাৰ গভৰ্নমেন্টে আমাক সাপোৰ্ট দিব লাগিব ওকে সো ইয়াতে এটা কনক্লুজন হিচাপত হে আছে এটো চাই লব আপোনালোকে ঠিক আছে আৰু ইয়াতে এটা মই ইয়াৰ লগত একেবাৰে মিলি যোৱাকে এটা কোৱেশ্চন ইনক্লুড কৰিছো যেটো নেকি আমাৰ ইউপিএসসি প্ৰিভিয়াছত আহিছিলে সাব ডিসকাস দা কনসিকুৱেন্সেস অফ ক্লাইমেট চেঞ্জ অন দা ফুড সিকিউৰিটি ইন ট্ৰপিক্যাল কান্ট্ৰিজ আপোনালোকে ট্ৰাই কৰিব হা come to the next article diversity inclusion in higher education so ইয়াতেও এখন মই ফটো ইনক্লুড কৰিছো এখনো চাই লব যে আমাৰ হায়াৰ এডুকেশনত কেনেকুৱা ধৰণৰ প্ৰবলেম হৈ আছে তো সব আমাৰ ইন্ডিয়াখন কি হয় আমাৰ ইন্ডিয়াত ডাইভাৰ্স কালচাৰছ আছে ডাইভাৰ্স ল্যাঙ্গুৱেজ আছে ট্ৰেডিশনছ আছে হয়নে নহয় আৰু আমাৰ যিখিনি হায়াৰ এডুকেশনাল ইনষ্টিটিউশনছ মানে সেই ইনষ্টিটিউশনছ বিলাকেও এতিয়া কি কৰিছে সেই যিখিনি আমাৰ ডাইভাৰ্সিটি সেইখিনিক মানে ইনক্লুজন কৰিব ট্ৰাই কৰিছে যাতে সেই ডাইভাৰ্স পিপলৰ ডাইভাৰ্স কালচাৰৰ যিখিনি ডিমান্ডছ সেই ডিমান্ডছখিনি পুৰাব পাৰে যাতে মানে ইনক্লুসিভনেসটো প্ৰমোট কৰিব পাৰে ঠিক আছে সো আপোনাৰ চাওক ইণ্ডিয়াছ হায়াৰ এডুকেশন সেক্টৰ যে ইয়াতে ধৰক কোৱেশ্চন আহিলে এনেকুৱা ধৰণৰ কোৱেশ্চন এটা আহিলে যে মানে যে কি কয় ডাইভাৰ্সিটি ইনক্লুজন ইন হায়াৰ এডুকেশন এনেকুৱা ৰিলেটেড এটা কোৱেশ্চন আহিলে তেতিয়া আপোনালোকে পটককে কোৱেশ্চনটো স্টাৰ্ট কৰাতকে মানে আপুনি তা দুটা ধৰক অকমান মানে ডেটা দিলে হয়নে যেনেকুৱা ধৰক India has second largest system in the world comprising মানে এইটো ক্ষেত্ৰত আৰু হায়াৰ এডুকেশন সেক্টৰৰ ক্ষেত্ৰত second largest system আছে আমাৰ worldৰ ভিতৰতে কিমানখন ইউনিভাৰ্সিটিজ আছে 1167 ইউনিভাৰ্সিটি আছে আৰু more than 45500 কলেজেস আছে ঠিক আছে তাৰপিছত তাতে আপোনাৰ কি হৈছে টোটাল এনৰোলমেন্ট অফ ষ্টুডেন্টস টো মানে বাঢ়িছে এতিয়া হায়াৰ এডুকেশন আগতে কম আছিল এতিয়া বাঢ়িছে আনকি ফিমেলৰ ক্ষেত্ৰতো বহুতখিনি বাঢ়িছে ওকে সো আমাৰ যে ষ্টুডেন্টছৰ ডাইভাৰ্সিটিটো বাঢ়িছে কিয় বিকজ আপোনাৰ সেই ডিসএডভান্টেজ যিখিনি গ্ৰুপছ আছে সেইখিনি আমাৰ সামৰি লোৱা হৈছে আমাৰ এই সিস্টেমটোৰ ভিতৰত যেনেকুৱা ধৰক 57% ষ্টুডেন্টস কোৰ পৰা আহে ডিসএডভান্টেজ গ্ৰুপৰ পৰা আহে মানে ধৰক এনেকুৱা ৰিজাৰ্ভেশন দিয়া হৈছে মানে যেনেকুৱা ধৰক 15.3% from scheduled caste 6.3% from scheduled tribe 37.8% from other backward class 40.6% from other communities okay তাৰপিছত আপোনাৰ এটো হল আমাৰ মানে ধৰক যেটো আমাৰ ডিসএডভান্টেজ গ্ৰুপ হেতু এটা আপোনাৰ কি হল ডাইভাৰ্স হৈ গল হয় না নহয় তাৰপিছত এটা আহিছে ল্যাঙ্গুৱেজৰ ফালৰ পৰা যে 19500 ৰ ওপৰ আমাৰ কি আছে ল্যাঙ্গুৱেজৰ ডায়ালেক্টস আছে আমাৰ কান্ট্ৰিত আৰু সেইখিনিক যাতে সামৰি লব পাৰি সেই হিচাপে আমাৰ কিছুমান steps লোৱা হৈছে তাৰপিছত আহিলে এটা মেইন পইণ্ট ডিজেবিলিটি মানে যে আমাৰ ইনষ্টিটিউশনছ বিলাক মানে কি ডিজেবলড ষ্টুডেন্টছ খিনিৰ কাৰণে ইনক্লুসিভ এটা হেৰি মেথড হয়তো ল'ব পৰা নাই কোনোবাখিনিত তথাপিতো বহুতখিনি এতিয়া cover কৰা হৈছে so an estimated 21 million children have some form of disability in India যে আমাৰ ইন্ডিয়া 21 million children or estimation কৰিছে আৰু হিমান মানৰ disabled মানে হে আছে children আছে আৰু 50% children কি হয় মানে স্কুলত যোৱা নাই মানে
মানে সেই 21 মিলিয়ন চিলড্ৰেনৰ আধাখিনিয়ে স্কুলত নাই যোৱা আৰু এইখিনিতে আমাৰ অসমৰ এটা আমি ষ্টেপ আমি মানে প্ৰেইজ কৰিব লাগে যে ইন আছাম a total of 81,782 disabled children are enrolled of which 859 are in special schools okay so মানে আমাৰ কি কৰিছে দা ষ্টেট ডিৰেক্টৰেট অফ হায়াৰ এডুকেশ্যনে কি কৰিছে কিছুমান গাইডলাইনছ দিছে যাতে সেই ৰিজাৰ্ভেশ্যনটো কৰিব পৰা যায় ডিজেবলড চাইল্ডৰ ক্ষেত্ৰত এইটো মানে খুব ইম্পৰ্টেণ্ট এটা হ'ব বিকজ আমি APSC পৰীক্ষা দিবলৈ যিহেতু গৈ আছো গতিকে অসমৰ ডাটা যদি কিবা এটাও পায় সেইটো মানে বহুত ইম্পৰ্টেণ্ট বুলি আপোনালোকে কনসিডাৰ কৰি ল'ব বিকজ এইটো আপোনালোকক কোনটো আনসাৰত কেনেকৈ হেল্প কৰিব আপোনালোকে গম নাপাব কাৰণ যেতিয়া এটা আনসাৰ ৰাইট কৰি থাকে মানে কেনেকুৱা এটা মানে এটা প্ৰেছাৰত লিখি থাকো ন সেই ডাটাটোৱে আপোনালোকক ইমান ধুনীয়া টাইমত এটা ধুনীয়া ডাটা দি দিব আপোনালোকে মানে নিজে মানে ছেটিছফাইড হৈ যাব মানে কোনোবাখিনিত অ'কে That's how there is a need to find better ways. তাৰপিছত চাওক হয় বাৰু বহুতখিনি ইনক্লুজন কৰিছে তথাপিতো মানে আমি আৰু কিছুমান better way পাব পাৰো মানে হয়নে যেনেকুৱা ধৰক আমাৰ achieving true inclusive requires acknowledging and celebrating diversity যে সেই ডাইভাৰ্চিটিটো আমি celebrate কৰিব এতিয়াও fully পাৰা নাই সেইটো কৰিব লাগিব তাৰপিছত openness লাগিব হয়নে openness to diversity তাৰপিছতে কাৰিকুলামটো অকমান ডিফাৰেন্সিয়েটেড কৰি ললে ভাল হয় যাতে সবৰে কাৰণে ইজি হৈ যায় এডুকেটৰ্স বিলাকেও টিচিং মেথডছৰ ওপৰত গুৰুত্ব দিব লাগিব যাতে সেই মানে এটা ক্লাছৰুমতে বহি পেলাই বিভিন্ন ধৰণৰ ষ্টুডেন্টৰ লগত একেলগে মানে এটা ক্লাছতে বুজাব পৰা হয় বস্তুখিনি সেই কাৰিকুলামটো বা তেখেতসকলেও যাতে এডভান্স হৈ থাকে মানে সেই মেথডটোক লৈ পেলাই Barriers to learning caused by disability, ethnicity, language, socio-economic status or gender should be broken down. আৰু এনেকুৱা ধৰণৰ লাৰ্নিঙৰ ক্ষেত্ৰত যদি কিবা বেৰিয়াৰ্ছ আছে সেইবিলাক যাতে আমি সহজেই কি কৰি দিব পাৰো সেই বেৰিয়াৰটোক ব্ৰেক ডাউন কৰি দিব পাৰো ওকে তাৰপিছত চাওক আৰু কেনেকুৱা ধৰণৰ চেলেঞ্জেছ আমি মানে চেলেঞ্জেছৰ সন্মুখী হওঁ যে আমাৰ যে একেবাৰে এটা ইনক্লুসিভভাৱে মেথড এটা ল'ব পৰা নাই তাৰে চেলেঞ্জেছ বিলাক মেইনলি আপোনাৰ ইকনমিক ডিসপেৰিটিজ হ'ব পাৰে মাৰ্জিনেল কমিউনিটি ষ্টুডেন্টস বিলাকে সহজে মানে আমাৰ এডুকেশ্যন প্ৰসেছটোৰ ভিতৰত অহা নাই students from non-mainstream cultural and linguistic backgrounds face difficulties হয়নে যেটো dominant culture হয় বা dominant language হয় সেইটো তেওঁলোকে মিলিব পৰা নাই সেই গতিকে মানে কি কৰিব লাগে যে মানে সবৰে যাতে মিলাকে হয় বস্তুটো হেনেকুৱা এটা ইনক্লুসিভ এটা মানে এডুকেশ্যন সিস্টেম অনাটো এতিয়া প্ৰয়োজন হৈ পৰিছে gender biases and safety concerns হেনেকুৱা ধৰণৰ যে gender related কিছুমান প্ৰবলেমো থাকিব পাৰে হয়নে গতিকে হেইটো যাতে ফ্ৰেন্ডলি হয় gender sensitization program হেনেকুৱা ধৰণৰ কিবা steps লব লাগে lack of adequate infrastructure and resources যেনেকুৱা ধৰক disabled child এটাৰ কাৰণে এখন স্কুলত প্ৰত্যেকখন স্কুলত মানে এতিয়াও হেনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ হোৱা নাই যে ডিজেবল চাইল্ড এটা সহজেই তাতে মানে কি কৰিব পাৰে মুভমেন্ট কৰিব পাৰে সেই স্কুল বা কলেজখনত হেনেকুৱা ধৰণৰ মানে ইনফ্ৰাষ্ট্ৰাকচাৰ সবতে কৰিব লাগিব তেতিয়াহে ইনক্লুসিভ হ'ব হয়নে নহয় তো চাওক এতিয়া আমাৰ ইণ্ডিয়ান হায়াৰ এডুকেশ্যন ইনষ্টিটিউচন আৰু মানে গভৰ্ণমেণ্টে লগ হৈ বহুতখিনি ইনিচিয়েটিভছ লৈছে তাৰে ভিতৰত দিছে ৰিজাৰ্ভেশ্যন পলিচিজ ফৰ SC ST OBC and EWS হয়নে তাৰপিছতে নিউমেৰাছ স্কলাৰশ্বিপ প্ৰগ্ৰামছো হেয়া কৰিছে হায়াৰ এডুকেশ্যন পাবৰ কাৰণে আচলতে মানে ষ্টুডেণ্টছখিনিক হাইলি এডুকেটেড কৰাব বিচৰা হৈছে সেই কাৰণে ইনক্লুসিভ কৰিব বিচৰা হৈছে institutions are developing infrastructure to কৰিছে যেনেকুৱা ধৰক RAM special software accessible learning materials যেনেকুৱা ধৰক disabled child এটাই আপোনাৰ অনলাইনো ক্লাছ কৰিব মানে প্ৰবলেম পাব পাৰে তেতিয়া তেওঁলোকৰ কাৰণে কিছুমান স্পেশাল সফটওয়্যাৰ বনাব লাগিব যাতে তেওঁলোকে ইজিলি ডিজিটেল প্লেটফৰ্মতো পঢ়িব পাৰে হয়নে ইয়াতে ওয়ে ফৰৱাৰ্ড হিচাপত দিয়া আছে কেইটামান ইফেক্টিভ ইমপ্লিমেন্টেশন অফ এক্সিস্টিং পলিচিজ যিখিনি পলিচি অনা হৈছে সেইখিনি যাতে ইফেক্টিভলি ইমপ্লিমেন্ট কৰা যাওক ৰেগুলাৰলি মনিটৰ কৰা যাওক হয়নে তাৰপিছতে আৰু লোকেল কমিউনিটিকো আমাৰ কি কৰিব লাগিব এৱেৰ কৰিব লাগিব ৰেইজ এৱেৰনেছ ইন ৰুৰেল এণ্ড মাৰ্জিনেলাইজড এৰিয়াজ তাৰপিছতে আপোনাৰ ৰিসাৰ্চ কন্ডাক্ট কৰিব লাগিব যে ষ্টুডেন্ট কিমান ডাইভাৰ্স আছে বা কিমান আমি ইনক্লুসিভ কৰিব লাগিব পাৰে সেইখিনিৰ ওপৰত এটা ৰিসাৰ্চ কৰিব লাগিব আপোনাৰ কেম্পাস কালচাৰ কৰিব লাগিব যাতে মানে কি হয় এই ডাইভাৰ্সিটি মানে তোক আমি এনকাৰেজ কৰিব পাৰো বা মিউচুৱেলি ৰেসপেক্ট কৰিব জনা হৈ যাও ওকে সো কনক্লুজনটো আপোনালোকে পঢ়ি লব ইয়াতেও এটা UPSC প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন এড কৰিছো এটো হায়াৰ এডুকেশ্যন ইন ইণ্ডিয়াৰ ওপৰত এটো লিখিব
Come to the next article. Yate message for today to আজি আপোনাৰ artificial intelligence ওপৰত দিয়া হৈছে আপোনালোকে PDF ত পাই যাব ওকে ইয়াতে অকমা স্পষ্ট হৈছে দেই এলন মাস্কে দিছে এইটো আৰু এইটো artificial intelligence ওপৰতে হয় যে ইয়াতে মেইনলি কি কৰিছে যে আমি যদি artificial intelligence টোক যদি আমি সুধো যে কিমান প্ৰগ্ৰেছ কৰিছে আৰ্টিফিচিয়েল ইন্টেলিজেন্সে তেতিয়া এটা খুব ধুনিয়া মানে সিমিলি দিছে দেই যে এখন কটাৰী হা সেই কটাৰীখনেৰে আমি যে যেতিয়া আমি খানা বনাও কিচেনত তেতিয়াও ইউজ কৰিব পাৰো হয়নে সেইটো কি হ'ল আমাৰ এডভান্টেজ হ'ল আৰু সেই কটাৰীখনেৰে বা সেই ছুৰীখনেৰে কাৰোবাক মাৰ্ডাৰো কৰিব পৰা যায় সেইটো হ'ল নেগেটিভ ইফেক্ট একচুয়ালি আৰ্টিফিচিয়েল ইন্টেলিজেন্স তো তেনেকুৱাই আপোনাৰ ইউজটোৰ ওপৰত গুড মানে ডিপেন্ড কৰিব যে আপুনি ভালৰ কাৰণে ইউজ কৰিছে নে বেয়াৰ কাৰণে ইউজ কৰিছে হয়নে মই এটা সৰু এক্সাম্পল দিও মোবাইল ফোনটো হয়নে মোবাইল ফোন স্মাৰ্টফোন এটা আজিকালি সবৰে হাতে হাতে থাকে হয়নে নহয় এতিয়া ষ্টুডেন্ট হিচাপে আপোনালোকৰ ডিউটি কি হ'ব যে সেই ফোনটোক আমি কি কৰো গুড ইউটিলাইজেশন কৰো যে এনেকে আমি ভিডিও চাম মানে ডেইলি কারেন্ট এফেয়ার্স কভার কৰিম নোটস বনাম হয় না নহয় মুঠতে এটা ডিজিটাল আপুনি প্ল্যাটফর্ম পাইছে এতিয়া কিছু মানে হেতাক মিসইউজ কৰি আছে হয় না নহয় হেতু মানে ডিপেন্ডিং অন দা মানে কি হে পারসনটোৰ ওপৰত ডিপেন্ড কৰিব তেওঁ কেনেকে ইউজ কৰিছে হয় না নহয় তেওঁ যেনেকে ইউজ কৰিব তেনেকে তেওঁৰ ৰিজাল্টটো পাই যাব ঠিক তেনেকুৱা আৰ্টিফিচিয়েল ইন্টেলিজেন্সটো So, artificial intelligence has played a critical role. ভাল ইউজ কৰাৰ কাৰণে critical role এটা প্লে কৰিছে যেনেকুৱা ধৰক developing new drugs কিছুমান develop কৰিব মানে কি build হৈছে renewable energy generation কৰিব পাৰিছে হয়নে নহয় বা disabled মানুহবিলাকক help কৰিব পাৰিছে তাৰ পিছতে আপোনাৰ যদি কৰবাত error হৈছে পটককে দেখুৱাই দিব পাৰিছে তাৰ পিছত হয়নে নহয় গতিকে এনেকুৱা ধৰণৰ যে বা workers বিলাকক freedom দি দিছে সো এনেকুৱা ধৰণে বহুত হেল্প কৰিছে আমাক হয়নে নহয় বা chat gpt ৰে আমি কিমান হেল্প পাও হয়নে নহয় সেই বুলি আৰু আমি আমাৰ যেটো মানে নিজস্ব যেটো ইন্ডিজিনিয়াস আমাৰ নলেজ হেতুক আমি আৰু নোহোৱা কৰি দিম নেকি অনবৰত আমি chat gpt চাই থাকিম নেকি আপুনি আনসাৰ ৰিডিং কৰিব গলে chat gpt চাই আনসাৰ লিখিব নেকি হেতু নহয় গম পাইছে যত আপুনি ইউজ কৰিলে আপোনাৰ কি হয় আপোনাৰ বেনিফিট হয় হেতু হে এই বুলি আপোনাৰ যেটো আপোনাৰ ভ্যালু হেতুক আমি আপোনাৰ AI এ যাতে ৰিপ্লেস কৰিব নোৱাৰে হেতুত মনোযোগ দিব লাগিব তাৰছত চাওক ইয়াতে ৰিস্ক কিন্তু বহুত আছে দেই যেনেকুৱা ধৰক আমাৰ প্ৰবলেম অফ আনএমপ্লয়মেন্ট হ'ব পাৰে বিকজ আমাৰ বহুখিনি মানুহৰ কাম এটা মেচিনে কৰিব পাৰে হয়নে নহয় গতিকে আনএমপ্লয়মেন্টৰ প্ৰবলেমটো নিশ্চয় আহে তাৰপিছত আপোনাৰ ৰিচ পুৱাৰ ডিভাইড এটা আহি যাব তেতিয়া ধনীখিনি ধনীয়ে হৈ গৈ থাকিব হয়নে যি সকলে আৰ্টিফিচিয়েল ইন্টেলিজেন্স ৰিলেটেড নলেজ আছে বা তেওঁলোকে কোৰ্স কৰিব পাৰিছে হয়নে নহয় বা হেনেকুৱা ধৰণৰ খিনিৰ ডেভেলপ মানুহ আৰু তেওঁলোকৰ মানে ৰিচে হৈ গৈ থাকিব আৰু যি সকলে অকল চাকৰিটোৰ ওপৰত ডিপেন্ড কৰি ঘৰখন চলে হেনেকুৱা মানুহখিনিৰ প্ৰবলেম হৈ যাব কিন্তু এনেকুৱা ধৰণৰ যেতিয়া টেকনলজি আহি যাব বিকজ সবে স্কিল নহব পাৰে কাৰণ আমাৰ ইন্ডিয়াখন ইমানো ডেভেলপ হোৱা নাই পুশিং হিউম্যানিটি অন এ ডেঞ্জারাস পাথ যে আমাৰ হিউম্যানিটিটোক এটা ডেঞ্জারাস পাথত নিব মানে এটা মানে সম্ভাৱনা হৈ আছে তাৰপিছত মাইক্ৰোসফট থ্ৰেড ইন্টেলিজেন্সৰ ফালৰ পৰা এটা আপোনাৰ কি আহিছে এনালাইসিস আহিছে ডিফেক্টছৰ কথা সবে শুনিছে হয়নে যে ডিফেক্টছ ইজ ইন্টাৰফেয়াৰিং উইথ দা গ্লোবাল ডেমোক্ৰেসি সিনাৰিও থ্ৰু দা স্প্ৰেড অফ মিস ইনফৰমেশন এটো সবে জানে ডিফেক্টছে মিস ইনফৰমেশন মানে স্প্ৰেড কৰাত একদম পাকৈত মানে গতিকে হেইটো এটা আমাৰ এখিনি নেগেটিভ কথা কৈ আছো কিন্তু দেই তাৰ পিছতে আপোনাৰ এলন মাস্কৰ এটা কোম্পানী আছে নিউৰালিংক হয়নে এই নিউৰালিংকটো এটো সবে শুনিছে হয়তো যে ব্ৰেইন কম্পিউটাৰ ইন্টাৰফেস মানে মেচিন এটা ব্ৰেইনৰ লগত কানেক্ট কৰি সেই মানুহজনে যি ভাবিছে হেইটো এটা মানে ধৰক এটা কিহত ধৰক এটা মানে ডিজিটেল এটা এটো কি বুলি কব এটো ডিভাইস এটাত মানে তেওঁৰ যিখিনি থট হেখিনিক মানে এক্সপ্ৰেছ কৰিব পাৰে থ্ৰু দ্যাট মানে হেয়া যে যেটো মানে ইমপ্লান্ট কৰিলে তাতে মানে ব্ৰেইনটোত মানুহটোৰ হেইটোৱে যে কোনোবাখিনিত মানে কি হয় প্ৰাইভেচিও এটা প্ৰাইভেচিটো এটা কনসাৰ্ন হৈ যায় ন মানুহজনৰ গতিকে আপোনাৰ চ্যালেঞ্জেসও আছে আৰু আপোনাৰ বেনিফিটসও আছে হেইটোৱে যে ইউজেছৰ ওপৰত কথা হ'ব যে নিউৰালিংকটো সেই মানুহজন ধৰক কথা ক'ব নোৱাৰে সেই কথা ক'ব নোৱাৰা মানুহজনৰ যেতিয়া হেইটো বস্তু কৰি যে মানুহজনৰ পানী খাব মন গৈছে মানুহজনে বাথৰুমত যাব বিচাৰিছে হেনেকুৱা কথাখিনি যদি আমি দেখি পাও তেতিয়া মানুহজনৰ হেল্প হ'ল কিন্তু যদি আমি তেওঁৰ প্ৰাইভেচি কথা কিছুমান তেওঁ ভাবি আছে আমি গম পাই আছো তেওঁৰ ইমান প্ৰপাৰ্টি আছে সো এনেকুৱা ধৰণে যদি তেওঁৰ সেই বস্তুখিনি আমি মিস ইউটিলাইজ কৰো মানে মিস ইউজ কৰো তেতিয়া হলেটো
কি হৈ গ'ল এইটো মানে আৰ্টিফিচিয়েল ইন্টেলিজেন্স এটা ডেঞ্জাৰাছ এটা হেৰি কৰি দিলে মানুহজনৰ লাইফটোত হয়নে নহয় গতিকে সেইটোৱে কৈছে যে আমি কেয়াৰফুল এক্সামিনেশ্যন কৰি ল'ব লাগিব আগতে তাৰ পিছতহে মানে বস্তুটো বা এথিকেলিও কাৰেক্ট হ'ব লাগিব বস্তুটো সেইটোৱে এটা question দিছো আপোনালোকে লিখিব হা so the last important article is about our Deepor bill so Deepor bill টো তেতিয়া কি হৈছে একেবাৰে মানুহে যিমান পাৰে আৰু ন জানেই তো আৰু আমাৰ মানুহৰ কেনেকুৱা নেচাৰ হৈছে মানুহৰ কাৰণে সব বেয়া হৈ আছে আসলতে হয়নে নহয় যে ইনসেনসিটিভ ডেভেলপমেন্ট প্ৰসেস হৈ আছে যেটোৱে নেকি Deepor billৰ যেটো সাৰ্ভাইভিং হেতুত বহুতখিনি হাৰ্ম কৰিছে ওকে যেনেকৈ ধৰক পলিউশন লেভেলটো আমাৰ ওয়াটাৰ বডিত যেটো আপোনাৰ ন মানে ওয়াটাৰো পলিউশন হয় ন হেতু বহুতখিনি মানে এলাৰ্মিং লেভেলছত বাঢ়িছে ওকে কাৰণ তাতে এনক্ৰোচমেন্টটো বহুত বেছিকে হৈ আছে হা তাৰ পিছত আপোনাৰ এগ্ৰিকালচাৰাল ইন্ডাষ্ট্ৰিয়েল এক্টিভিটিজ হৈ আছে উছৰে পাছৰে বা কনস্ট্ৰাকচন ওয়াৰ্কটো ভালেই মান হৈ আছে হয়নে নহয় গতিকে এইবিলাক বস্তুৱে আমাৰ অকল মানে যে আমাৰ এয়াৰ পলিউশনে কৰিছে এনেকুৱা নহয় ওয়াটাৰ পলিউশন সইল পলিউশন হয়নে নহয় এইবিলাকো কৰি আছে কিন্তু আৰু Deepor বিলখন কি হয় আমাৰ এখন ওয়েটল্যান্ড হয় যেটো নেকি আমি ৰামাসৰ সাইটস মানে হেয়া হয় ওকে সো এখিনি জানি থব আপোনালোকে প্ৰিলিমছৰ কাৰণে যে আমাৰ Deepor বিলখনৰ কি সিগনিফিকেন্স আছে আমাৰ ওয়েটল্যান্ড হয় ওয়েটল্যান্ডটো জানে সবে ন সো ৰামসৰ সাইট হয় আমাৰ আসামৰ তাৰ পিছতে ইয়াতে কি আছে বহুত ভ্যাৰাইটি অফ ফ্লোৰা এন্ড ফনা আছে আপোনাৰ 200 স্পেচিছ অফ বাৰ্ডছ আছে ইয়াতে ওকে আৰু তাৰে বেছি ভাগে এন্ডেঞ্জাৰ্ড হয় ওকে তো তাৰ পিছতে মেজৰ ষ্টৰ্ম ওয়াটাৰ ষ্টোৰেজ বেচিন হয় আমাৰ Deepor বিলখন গুৱাহাটীৰ কাৰণে যদি তাক আমি ভালকে ইউজ কৰিব জানো যেতিয়া ফ্লাড হ'ব হি এটা গুড পোৰশন অফ ওয়াটাৰ হি এবজৰ্ব কৰি ল'ব পাৰে বাট তাতে যদি আমি পলিউট কৰি থাকো হি কেনেকে তাৰ ক্যাপাসিটিৰে কাম কৰিব পাৰিব হয়নে নহয় তাৰপিছত গ্ৰাউণ্ড ওয়াটাৰটো ৰিসাৰ্চ কৰিব পৰা তাৰ একদম ফুল ক্যাপাসিটি আছে হয়নে নহয় তো আমাৰ এন্টায়াৰ Deepor গাৰভঙা ৰানী বেল্টটো কি হয় এন্ডাউড উইথ ডাইভাৰ্স ওয়াইল্ড লাইফ এন্ড স্পেক্টাকুলাৰ সিনাৰি পটেনশিয়াল ফৰ ইকোটুৰিজম তো চাওক আপোনাৰ এনভায়ৰনমেন্টালি এটা ষ্টেবল কন্ডিশন দিছে Deepor বিলে আৰু ইকোনমিক্যালি আপোনাক এটা ষ্টেবল পজিশন দিব পাৰে যদি আমি তাত ইকোটুৰিজম কৰো কিন্তু আমি কি কৰি আছো আমি তাত ডিস্ট্ৰয় কৰি আছো ডিস্ট্ৰাকশন কৰি আছো যেটো নেকি আমি সেই বস্তুটোৱে নেগেটিভলি ওয়াৰ্ক কৰি আছে হয়নে সেই কাৰণে আমি কি কৰিব লাগিব ফৰ ৰেষ্টৰিং Deepor bill anthropogenic and industrial pressures on the wetland must be checked যেখিনি ইন্ডাষ্ট্ৰিয়েল প্ৰেসাৰ পৰি আছে anthropogenically আমি ডিস্ট্ৰয় কৰি আছো সেইখিনি চেক কৰিব লাগিব হয়নে তাৰ পিছতে যিখিনি টক্সিক সিৱেজ গৈ আছে মানে সেই ওয়াটাৰ বডিটোত সেইখিনি কি কৰিব লাগিব যে প্ৰিভেন্ট কৰিব লাগিব হয়নে তাৰ পিছতে গ্ৰীন যেটো মানে গ্ৰীন কভাৰ আছে আমাৰ সিটিত হেতুক এক্সটেন্ড কৰিব লাগিব হয়নে নহয় সো চাওক এতিয়া যেতিয়া হিল বিলাক কাটে নহয় এই যে পাহাৰ কাটি কাটি কি কৰি আছে ইনষ্ট্ৰাকচন মানে সৰি কনস্ট্ৰাকচন বনাই আছে সেই বস্তু বিলাক কি সেই মাটি বিলাক আহি Deepor বিলত পৰি আছে হয়নে পৰি বেলে কি কৰিছে তাতে সিল্টৰ সৃষ্টি কৰি দিছে আৰু তাৰ যেটো মানে অৰিজিন তাৰ যেটো হেয়া হেতু নষ্ট কৰি পেলাইছে গতিকে হেইটোও কিন্তু হাৰ্ম কৰিছে বুজি পাইছে তো ট্ৰু ইমপ্লিমেন্টেশন অফ ওয়েটল্যান্ড প্ৰটেকশন এক্ট আমাৰটো ঢেৰ এক্টস আছে মানে সেইবিলাক আমি ট্ৰুলি ইমপ্লিমেন্ট কৰিব পাৰিব লাগিব Okay, so Assam has a vast network of wetlands with over 5,000 water bodies having a minimum area of 2.25 hectares undergoing severe degradation which need urgent attention. Okay, so Assam ki ase bahut dangor network ase wetlander. Hoine apnaloke comment section not janabosun amar Assamor bitorat sobotke dangor wetland to ki সবতকে ডাঙৰ ওয়েটল্যান্ড খনৰ কথা মই খুদিছো আপোনালোকক আপোনালোকে কমেন্ট সেকশনত জনাব দেই আৰু আমাৰ অসমত বহুত ডাঙৰ এটা নেটৱৰ্ক আছে কিহৰ ওয়েটল্যান্ডৰ আছে কিমান আছে 5000 ওয়াটাৰ বডিজৰ আছে ওকে আৰু সেইখিনিক আমি অকল Deepor bill নহয় হে সব বিলাককে আমি যদি ভালকে কি কৰিব পাৰো মানে আমি ধৰক কনজাৰ্ভ কৰিব পাৰো হেতু আমাৰ কাৰণে ভাল হয় হয়নে সো ইয়াতে মই এটা কোৱেশ্চন ইনক্লুড কৰিছো UPSC মেইনছৰ আৰু UPSC প্ৰিলিমছৰ এটা ইনক্লুড কৰিছো আপোনালোকে আনসাৰটো কমেন্ট সেকশনত জনাব সো আজি দুটা দিলো কমেন্ট সেকশনত জনাব কাৰণে লাৰ্জেষ্ট ওয়েটল্যান্ড ইন আসাম আৰু UPSC প্ৰিলিমছৰ আনসাৰটো আপোনালোকে কি হয় A B C D যেটো হয় আপোনালোকে কমেন্ট সেকশনত জনাব ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং দা ভিডিও